আমি 2015 চনৰ পৰা বিভিন্ন সামাজিক কামত জড়িত হৈ আছো। এটি ট্ৰাষ্ট, ডিভাইন ট্ৰাষ্ট, আপোনালোকে সকলোৱে অৱগত। ডিভাইন ট্ৰাষ্টৰ ফালৰ পৰা বিভিন্ন ধৰণৰ আৰ্থ সামাজিক উন্নয়নৰ কামবিলাক আমি চলাই আছো। বিশেষকৈ মৰেল এডুকেশ্যনৰ ওপৰত আমি বিভিন্ন প্ৰগ্ৰামবিলাক কৰি আছিলো। যুৱ সমাজক বিপথে পৰিচালিতৰ পৰা ৰক্ষা কৰি যুৱ সমাজক সঠিক দিশত পৰিচালনাৰে আমাৰ উদ্দেশ্য আছিলে মাতৃভূমিক সেৱা কৰা যুৱক যুৱতীসকলক অনুপ্ৰেৰণা দিয়া। ভাৰত চৰকাৰ বা অসম চৰকাৰে বিভিন্ন ধৰণৰ যি আঁচনি বা সুবিধাৰ জৰিয়তে যুৱক যুৱতীসকলক আগবঢ়াই লৈ যোৱা আমাৰ পৰিকল্পনা আছিল আৰু এই পৰিকল্পনাৰে আমি আৰম্ভ কৰা এই কাম আজি এইখিনিলৈকে আহি পাইছে। 2019 চনৰ পৰা এই প্ৰচেষ্টাত আমি চেষ্টা চলাইছিলো। খাৰুপেটীয়া মহাবিদ্যালয় বা বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক লৈ আমাৰ যি প্ৰচেষ্টা আৰম্ভ হৈছিল 2021 চনত এপ্ৰিল মাহত খাৰুপেটীয়া মহাবিদ্যালয়ৰ লগত আমাৰ ডিভাইন ট্ৰাষ্টৰ আমাৰ MOU সাইন কৰো আৰু MOUৰ পৰা আমি খাৰুপেটীয়া মহাবিদ্যালয়ত বিভিন্ন ধৰণৰ ট্ৰেইনিং, কাউন্সেলিং প্ৰগ্ৰাম আৰু সোশিও ইকোনমিক ডেভেলপমেন্টৰ ক্ষেত্ৰত যুৱক যুৱতীসকলক বিভিন্ন ধৰণে স্কিলফুল কৰিবলৈ আমি প্ৰগ্ৰামবিলাক লৈছো। ইতিমধ্যে আমাৰ যোৱা বছৰলৈকে খাৰুপেটীয়া মহাবিদ্যালয়ৰ ডিভাইন ট্ৰাষ্টৰ লগত সংগতি ৰাখি প্ৰায় 21টা প্ৰগ্ৰাম কৰা হৈছে। তেনেকুৱা ধৰণৰ ইয়াত ছাত্ৰ ছাত্ৰীসকলক APNC UPNC সিলেবাস অৰিয়েণ্টেশ্যনৰ পৰা আৰম্ভ কৰি ফিজিকেল ট্ৰেইনিং প্ৰগ্ৰামলৈকে লোৱা হৈছে। যিহেতু খাৰুপেটীয়া মহাবিদ্যালয়ত NCC কোনো ধৰণৰ ব্যৱস্থা কৰিব পৰা নাই। যোৱাবেলি আমাৰ এই অঞ্চলৰ যিসকল গৌৰৱী সন্তান ভাৰত মাতৃৰ সেৱাত তেওঁলোকে সেৱা আগবঢ়াই অৱসৰ লৈ আজি আমাৰ সমাজত আছে, তেওঁলোকক একত্ৰিত কৰি খাৰুপেটীয়া ফিজিকেল ট্ৰেইনিং চেণ্টাৰ নামৰ এটা অনুষ্ঠানৰ জন্ম দিয়া হৈছিল। ডিভাইন ট্ৰাষ্টৰ তত্ত্বাৱধানত এই অনুষ্ঠানটো খাৰুপেটীয়া মহাবিদ্যালয়ত আমাৰ অধ্যক্ষ মহোদয় আৰু তেতিয়াৰ উপাধ্যক্ষ মহোদয়ৰ নেতৃত্বত আমি ইয়াতে এটি প্ৰগ্ৰাম আৰম্ভ কৰিছিলো। ফিজিকেল ট্ৰেইনিং কেম্প এটা আৰম্ভ কৰিছিলো আৰু য়োগা প্ৰগ্ৰাম সকলক নিয়োগৰ ক্ষেত্ৰত আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰো আৰু তাৰ পৰিণাম স্বৰূপে সেইদিনাৰ পৰা আমি যি প্ৰচেষ্টা আৰম্ভ কৰিছিলো, আজি 3গৰাকী ছোৱালী আমাৰ মাজৰ পৰা মাইনৰিটি অঞ্চলত যি বেৰিয়াৰ বা সমাজ ব্যৱস্থাৰ যি কনজাৰভেশ্যন যি চিষ্টেম তাক ব্ৰেক কৰি আজি অসম পুলিচত নিযুক্তি পাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ বাবে মই এই ডিভাইন ট্ৰাষ্ট ও খাৰুপেটীয়া ফিজিকেল ট্ৰেইনিং চেণ্টাৰৰ পৰা লগতে আমাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ জৰিয়তে আমি অনবৰত ভলেণ্টিয়াৰলি আমাৰ অৱসৰী সৈনিকসকলক লৈ আমি বিভিন্ন ধৰণৰ ট্ৰেইনিং প্ৰগ্ৰামৰ আৰম্ভ কৰি ষ্টেট লেভেল বা বিভিন্ন ধৰণৰ যি দৌৰ প্ৰতিযোগিতা বা বিভিন্ন এথলেটিক কম্পিটিশ্যনতো আমাৰ ল'ৰা ছোৱালী খাৰুপেটীয়া মহাবিদ্যালয়ৰ ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰিছে। আৰু আমাৰ উপায়ুক্ত ছাৰ আছে যদি মই মনত পেলাই দিব বিচাৰো, যোৱা বছৰ মষ্ট প্ৰবেবলি যিটো পথৰুঘাট ঐতিহাসিক পথৰুঘাটৰ ৰণৰ যি মাৰাথন কম্পিটিশ্যন হৈছিল তাতে 10জন ল'ৰা চিলেক্ট হৈছিল, তাৰে 8জনে আমাৰ খাৰুপেটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। আৰু ইয়াৰ বাবে আমাৰ ইয়াত উপস্থিত থকা আমাৰ সৈন্য বাহিনীৰ জোৱান, অৱসৰী সৈন্য বাহিনীৰ জোৱান জিয়াউৰ ৰহমান ছাৰক মই ধন্যবাদ জনাওঁ। তেখেত সেনাবাহিনীত থাকোঁতে সেনাবাহিনীৰ হৈ বিভিন্ন দেশত ছাৰ্ভিচ আগবঢ়াইছিল, ভাৰত চৰকাৰৰ হৈ বিভিন্ন দেশতো সেৱা আগবঢ়াইছিল। লগতে আমাৰ ল'ৰা ছোৱালীসকলক বহুত শাৰীৰিকভাৱে ইমান শক্তিশালী, মানসিকভাৱে ইমান শক্তিশালীকে প্ৰিপেয়াৰ কৰিছে যে তেওঁলোকে এতিয়া মাত্ৰ ইয়াতে নহয়, লাষ্ট ইয়াৰ যি মৰিগাঁও যি কৰিছিল তাতো আমাৰ ল'ৰাই মাৰাথন দৌৰত অংশগ্ৰহণ কৰি তাতো প্ৰাইজ জিকিবলৈ সক্ষম হৈছিল। চ' এইখিনি আমাৰ প্ৰচেষ্টা, আমি প্ৰচেষ্টা হাতত লৈছে আৰু বিভিন্ন ধৰণৰ কাম কৰি আছো। এই চেগতে জনাব বিচাৰো, বিভিন্ন ঠাইৰ পৰা আমাৰ ডিভাইন ট্ৰাষ্টলৈ কিছু অনুদানো আগবঢ়াইছে। এইখিনিৰ জৰিয়তে ইতিমধ্যে আমি বহুখিনি কিতাপ পত্ৰ কিনি লৈ আমি বিভিন্ন দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালী, মাত্ৰ মহাবিদ্যালয় নহয়, আমাৰ চৰ চাপৰি অঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ মাজতো আমি কিতাপ পত্ৰ বিতৰণ কৰিছো। আৰু আজিও ভাবিছো আমাৰ ছাৰৰ পবিত্ৰ হাতেৰে আমি এই প্ৰগ্ৰামটো আৰু বহলভাৱে আৰম্ভ কৰিম। এই চেগতে আমাৰ
ডিভাইন ট্ৰাষ্টলৈ যিসকল ব্যক্তিয়ে অনুদান আগবঢ়াইছিলে তেখেতৰ নামখিনিও মই মানে ক'ব বিচাৰিছো। আমাৰ খাৰপেটীয়া মহাবিদ্যালয়ৰ অধ্যাপক আব্দুল আৱাল ছাৰে 1000 টকা আগবঢ়াইছিলে কিতাপ দিয়াৰ কাৰণে। ডক্টৰ নুৰজামান ছাৰ আৰবী বিভাগৰ তেখেতে 1000 টকা আগবঢ়াইছিলে অনুদান। এগৰাকী শিক্ষক এছিষ্টেণ্ট টিচাৰ মাজগাঁও কদুগুৰি হাইস্কুলৰ 1000 টকা আগবঢ়াইছিল। ছবিকুৰ ৰহমান ডাইৰেক্টৰ আইডিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বেচিমাৰী তেখেতে 500 টকা আগবঢ়াইছিল। সুৰুজ আলী কাৱডাঙ্গা হাইস্কুলৰ শিক্ষক 500 টকা আগবঢ়াইছিল। আৰু লগতে আমাৰ খাৰপেটীয়া মহাবিদ্যালয়ৰ প্ৰফেচৰ সিকদাৰ আনোৱাৰুল ইছলাম ছাৰে 2000 টকা আগবঢ়াইছে। আৰু এনেকে আমি বিভিন্ন ঠাইৰ পৰা যিখিনি অনুদান পাইছো এইখিনি অনুদান বিভিন্ন দুখীয়া দৰিদ্ৰ বা তেনেকুৱা ধৰণৰ সহায় বা ফিউচাৰ যিসকল এছপাইৰেণ্ট আছে তেওঁলোকলৈ আগবঢ়াবলৈ যত্ন কৰিছো। আমাৰ জিলাৰ মুৰব্বী ছাৰ সামাজিকভাৱে বহুত কাম কৰিছে, নিজাববীয়াকে কৰিছে। তো ছাৰক আমি অনুৰোধ জনাইছো যাতে জিলাখনৰ প্ৰশাসনৰ ফালৰ পৰাও যাতে আমাৰ প্ৰতি অলপ লক্ষ্য ৰাখে। যিহেতু আমাৰ জিলাখন উন্নতি হোৱা মানে ছাৰৰো ভাল লাগিব আৰু ছাৰে যিহেতু ইয়াত আছে এইখিনি আশা কৰিছো। সকলোৰে সহায় সহযোগিতা কামনা কৰি অলপ দীঘলীয়া হোৱাৰ বাবে ক্ষমা বিচাৰি মোৰ বক্তব্য সামৰণি মাৰিছো। লগতে এটা কথা যোগ দি দিওঁ, ইতিমধ্যে ভাৰতবৰ্ষৰ সৈন্য বাহিনীৰ পৰা আৰম্ভ কৰি বিভিন্ন শিক্ষাৰত অলমষ্ট 75 more than 75 ল'ৰা ছোৱালী বিভিন্ন শিক্ষাৰত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ বাবে আমাৰ ডিভাইন ট্ৰাষ্টৰ চেয়াৰমেন প্ৰফেচৰ জাকিৰ হুছেইন আহমেদ ছাৰৰ গাইডেন্সক আমি শলাগিছো আৰু ধন্যবাদ জনাইছো। জয় আই।